হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমি আটাই যাব ওলাইছোঁ তেজপুৰলৈ। আটাই মানে মা আছে, বিক্ৰম, মই আৰু আমাৰ নৈ। বিক্ৰম গৈছে অকণমান দোকানত কিবা কিনিবলৈ। আমি ওৰাং চেণ্টাৰতে আছোঁ এতিয়া। আৰু তাৰপিছত যাত্ৰা আৰম্ভ তেজপুৰলৈ বুলি। মাহঁতৰ ঘৰলৈ যাম দুদিনমান থকাকৈ। আৰু গৈ আছোঁ। যাওঁতে বাটত আকৌ ঢেকীয়াজুলি পাওঁতেই বহুত ভিৰ পালোঁ। শোভাযাত্ৰাত এনেকৈ সমদল ওলাইছিলে আৰু সেইটো কাৰণে বহুত সময় লাগিলে এইখিনি পাৰ হওঁতে। আৰু মনত পৰিল সেইদিনা মঙলদৈ যাওঁতেও পাইছিলোঁ। তাৰপিছত ঘৰ আহি পালোঁ আৰু ঘৰ আহি পোৱাৰ পিছত দেখাইছোঁ অকণমান। ভিডিঅ' অকণকৈহে কৰি আছোঁ, মানে মাজে মাজে সময় ব্যস্ততাতে গৈছে। আৰু মাৰ লগত নৈ, মায়ে যিহেতু আজি নৈক আকৌ থৈ গুচি যাব, গতিকে মানে লৈয়ে আছে অহাৰ পৰা। আৰু তাই মাৰ কোলাতে এনেকৈ টোপনি গ'ল। মই এনেকৈ মানে কথা বতৰা পাতি ব্যস্তও আছিলোঁ আৰু অকণমান দেখাইও দিলোঁ। আৰু কি জানো মন গ'ল, ছাগলী মাংস আনিছিলে, সেইটো কাৰণে ময়ে বনাম বুলি ক'লোঁ। আৰু পটককৈ কাপোৰ কানি সলাই মানে সোমাই গ'লোঁ পাকঘৰত, যিহেতু দুপৰীয়াৰ সাজ যোগাৰ কৰিব দেৰিয়ে হৈছে। আৰু খোৱা বোৱা হোৱাৰ পিছত মাহঁতৰ যাবৰে হ'ল। কাষৰে বৰমা আৰু বাহঁতো আছিলে, কথা পাতিলোঁ ওলাবৰ সময়ত। আৰু তাৰপিছত গ'লগৈ মাহঁত। আৰু নৈ শুই গ'ল। তাইক আঁঠুৱাখনেৰে ঢাকি দিছোঁ। এখন অনলাইন আহিছিলে, মানে নতুনকৈ অৰ্ডাৰ কৰিছিলোঁ। তাৰপিছত মা আৰু মই, আৰু ৰাতিও মা আৰু মোৰ লগতে নৈয়ে শুইছিলে। আৰু ৰাতি চাওকচোন, তাই কিমান দেৰিলৈকে যে আজিকালি নুশুৱে। এতিয়া ৰাতি 12টা বাজি পাৰ হ'লে দেখিছেনে, এতিয়াও এনেকৈ আছে। মায়ে টোপনি গুচি গ'ল, মাৰ মানে অভ্যাস নাই যে। আৰু তাই তাৰপিছত মাক টানি টানি চিঞৰি মাতি আছিলে। এনেকুৱাই কৰে, কেতিয়াবা 12:30, কেতিয়াবা 1টা এনেকৈ বজাই দিয়ে আজিকালি। ৰাতি বহুত দেৰিকৈ শুৱে। মানে আমি যেতিয়া ভাত খাওঁ ৰাতিৰ 10টা 10:30 মানত, তাই টোপনি মাৰি মাৰি উঠেহে। আৰু তাৰপিছত ৰাতি বহুত দেৰিকৈ শুৱে। তাইৰ মানে টাইম টেবুল সদায় এনেকৈ চেঞ্জ হৈয়ে থাকে। হেল্ল', গুড মৰ্ণিং। যোৱা এটা দিন ভিডিঅ' কৰিবলৈ থাকি গ'ল, মিছ গ'ল। মানে ব্লগটো আৰম্ভ কৰাৰ পিছত যোৱাকালি ভাগৰ মাৰোঁতে গ'ল। আৰু আজিহে ৰাতিপুৱা অকণমান সোনকালে উঠিছে। সোনকালে মানে 8টা বজাত দেই, একো সোনকাল নহয় বাৰু চাবলৈ গ'লে। কিন্তু তাই উঠা হিচাপত এনেই 9:30 মানলৈকে শুৱে। আজি 8টাত উঠিছে কাৰণে অকণমান ৰাস্তাইদি ফুৰাই আনিলোগৈ এইমাত্ৰ। আৰু এতিয়া এইকণতে, কাৰণ বহুত বেছি ৰ'দ ৰাস্তাটোত, ইমান খোজকাঢ়ি থাকিব দিগদাৰ যে। এতিয়া সেইটো কাৰণে আমাৰ চোতালতে আছোঁ এনেকৈ। আৰু ব্লগটো কণ্টিনিউ কৰিম। আজি আকৌ কি হয় দেখা পাব। সেয়া আৰু দিনটো মানে তাইৰ লগত ব্যস্ত থাকোঁতেই যায় যে, বিশেষ দেখাবলৈ নহয়। তথাপিও চেষ্টা কৰিম। যোৱাকালিতো পূৰা ভাগৰ মৰাৰ নিচিনা, আৰু মাহঁতৰ লগত কথা বতৰা পাতিলোঁ আৰু ভাগৰ মাৰিলোঁ, সেয়াই হ'ল। গতিকে চাই থাকিব। আৰু তাইক বিচনাত অকণমান সময় খেলিবলৈ দিছোঁ। কাষতে দেউতা শুই আছে। গা পা ধুলোঁ, মায়ে কাপোৰো ধুই আছে। এইফালে ঘৰো মোচা হ'ল। মায়ে মাৰ কামতে লাগি আছে। মোৰ যে এনেকুৱা টোপনি ধৰিছে নহয়, মানে ৰাতি সদায় দেৰি হয় যে শুওঁতে। আৰু আজি সোনকালে উঠি আৰু নুশুলোৱে। সোনকালে মানে 8টাত উঠিছোঁ, কিন্তু তাৰ মাজত যে কেইবাৰ উঠি থাকোঁ। তাৰপিছত তাই শুই ল'লে, কিন্তু মোৰ টোপনি নাই এতিয়ালৈকে। আৰু গাটো বেয়া বেয়াও লাগিছে অকণমান, চাগে শুম অলপ পিছতকৈ। ভাত পানী খালোঁ, গা ধুই। ৰাতিপুৱাৰ ভাত, আৰু মই ৰাতিপুৱা ভাতেই খাওঁ সদায়। মানে ৰাতিপুৱাৰ ভাতকেইটা নহ'লে দিগদাৰ হয়। বাকী দুপৰীয়া যি হ'লেও কথা নাই, নহ'লেও কথা নাই, কিন্তু ৰাতিপুৱা লাগিব মানে ভাত খাই ল'লোঁ। আজি ৰ'দ দি আছে, বতৰ চতৰ ভালেই বাৰু, কিন্তু সেয়া আৰু গাটোহে ভাল লগা নাই। আৰু ইয়াতে দেউতা আৰু বাবুহঁতেও ইয়াতে সিঁচিছিলে দেই, ধনিয়া আৰু কিবা লাই শাক দিছে নেকি, নে কিবা। অলপ অলপ হৈছে, মানে সৰু সৰুকৈ উঠিছে। আৰু এয়া পিছফালৰ চোতালত সেইখিনি। আমাৰ নৈৰ দুটামান ধুনীয়া ধুনীয়া বস্তু আহিছে দেই অনলাইনত। সেইকেইটাৰ এটাতো আপোনালোকে দেখিছে, এই আঁঠুৱাখন। এইখন আঁঠুৱা আনিলোঁ মানে তাইৰ যিখন আগৰ বিচনাতে থকা, যে সৰু বিচনাখনত থকা আঁঠুৱাখন, একদম মানে জন্মৰ সময়তে কিনিছিলোঁ। সেইখন সৰু হৈ গৈছে এতিয়া, সেইটো কাৰণে এই আঁঠুৱাখন মানে য'তে ইচ্ছা ত'তে মেলি থ'ব পাৰি। কালি যে তাইক শুৱাই থৈছিলোঁ, দেখিছে আপোনালোকে। কালি নহয়, পৰহি সেইখন দেখাইছোঁ ভিডিঅ'ত। গতিকে এইটো খুলি নেদেখাওঁ। লগতে এটা বহুত ধুনীয়া বস্তু আছে, সেইটো দেখুৱাওঁ বুলি ভাবিছোঁ। সেইটো হৈছে এইটো এটা পিগী বেংক হয়। মানে সৰু বাচ্ছাবিলাকে পইচা জমা থ'ব পাৰে ন, সিহঁতৰতো গিফ্টত তেনেকৈ বহুত পইচা উঠে। নৈৰো উঠিছে তেনেকৈ। আৰু সেইখিনি তাই এইটোত জমা কৰি থৈছে। এইটো তাইৰ পিগী বেংক, খুব মৰম লগা হয়। তাই ডাঙৰ হোৱালৈকে মানে ইউজ কৰিব পাৰিব। আৰু ইয়াত একদম খুব ধুনীয়াকৈ দেখিছেনে, তলা আছে, চাবি আছে। ইফালে পইচা ভৰাব জেগা আছে। এইটো হয়, এইটো আমাৰ নৈৰ পিগী বেংক। ন দেখা,
তাইতো খুব ভাল পায়। আপোনালোকে আপোনালোকৰ সৰু বেবী আছে যদি দিব পাৰিব। পইচাখিনি এনেকৈ ইয়াতে ভৰাই থ'লে ধুনীয়াকৈ কেৰি কৰিবও ভাল হয় এঠাইৰ পৰা এঠাইলৈ নিবলৈ। মই যিহেতু এবাৰ দাদাই ওৰাঙৰ ঘৰত এবাৰ ইয়াতে এনেকৈ ঘূৰি থাকোঁ, গতিকে এইটো লৈ ফুৰিব পাৰোঁ। আৰু লগতে আহিছে দুটা ধুনীয়া ধুনীয়া টুপি, এনেকুৱা ঠাণ্ডাত পিন্ধিব পৰা। এইটো এটা পিংক কালাৰৰ আৰু এইটো এটা খুব ধুনীয়া ঠাণ্ডাত পিন্ধা। এইকেইটা আছিলে বস্তুকেইটা, মানে ভাবিলোঁ দেখাই দিওঁ। চবতকৈ বেছি ভাল লগা বস্তুটো হৈছে মোৰ এইটো। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। আমাৰ নৈ কেনেকুৱা লাগিছে, ভাল লাগিছে? তাইক গা ধুৱাব বাকী আছে, এতিয়া মই মালিচ দি লওঁ। সন্ধিয়া সময়ত মায়ে বনাই দিলে মেগী, আৰু মায়ে বনোৱা মেগী খাইতো একদম সৰুৰ পৰাই ভাল পাওঁ, টিফিনত নিয়া সময়ৰ পৰাই। গতিকে বহুত টেষ্টিকৈ খালোঁ। আৰু তাৰপিছত আমি ওলাই গ'লোঁ ওচৰতে থকা ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰটোলৈ। মানে এখন গাড়ী লোৱাৰ কথা, ছেকেণ্ড হেণ্ডেই লোৱা হ'ব। এই যে দেখিছে ৰঙা গাড়ীখন, সেইখন বুকিং কৰা হ'ল আজি। মানে দেউতা, ভাইটি, মই এনেকৈ গ'লোঁ আৰু মানে বুকিং কৰি থৈ আহিলোঁ। কিন্তু কামখিনি কাইলৈহে কৰা হ'ব, বাকী পে'মেণ্টৰ কামখিনি। গতিকে এইখনেই হ'ব। ছেকেণ্ড হেণ্ডেই লোৱা হ'ল যিহেতু ইনষ্টলমেণ্টৰ ঝামেলাত পৰিবলৈ মন নগ'ল, আৰু মানে কথা পাতি লৈছিলে তেনেকৈয়ে দেউতাহঁতে। আৰু পিছদিনাখন পে'মেণ্টৰ কাম কৰিবলৈ ইয়াত যোৱাৰ সময়ত আৰু গাড়ীখন ফাইনেলি লোৱা হ'ল। মানে বাবু আৰু দেউতাই মানে ঘৰৰ কাৰণে লৈছে আৰু। এয়া গাড়ী আহিও পালে, আৰু বাবুহঁতে মানে অকণমান পিছত আহিলে। মই আগতীয়াকৈ আহি গ'লোঁ যিহেতু নৈক লৈ দিব লাগিলে, আৰু মায়ে মানে অকণমান পূজাৰ কাৰণে যোগাৰ কৰিলে। আমাৰ কাৰণে যিহেতু গাড়ীখন নতুনেই হয়, ছেকেণ্ড হেণ্ড হ'লেও আমাৰ কাৰণে নতুন নহয় জানো। আৰু বহুত বেছি পুৰণা গাড়ী নহয় বাৰু, গাড়ীখন নতুন গাড়ীয়ে হয়। আৰু মানে ভাল পাইছোঁ বুলিয়ে ভাবিছোঁ, আৰু পূৰা মানে আমি ছেটিছফাই হয় গাড়ীখনক লৈ বৰ্তমানলৈকে। মানে ভাল লাগিছিলে, পচন্দ হৈছিলে আৰু সকলোৰে। আৰু ৰঙা ৰঙৰ গাড়ীখন দেখিছে, গাড়ীখন হৈছে KUV100 মাহিন্দ্ৰাৰ হয়। ধৰিব চাগে পাৰিছে। আৰু এইখন 6 ছিটাৰ হয়, সকলোৱে জানেই। 6জন বহিব পাৰে, মানে আগফালে 3টা ছিট থাকে। গতিকে মানে ধুনীয়া হয়, আৰু মাইক্ৰ' SUV বুলি কয় এইখন গাড়ীক। কিন্তু মানে সেই আৰু মানে কম ৰেঞ্জত ভাল গাড়ী বুলি ক'ব পাৰি, আৰু ভাল লাগিছিলে সেইটো কাৰণে। আৰু বাবুহঁতেই পচন্দ কৰিছিলে বাৰু, বাবু দেউতাই। আৰু মই গৈ মোৰো পচন্দ হৈছিলে। এয়া চাওক, ভিতৰত যে কৈছোঁ 3জন বহিব পাৰি এয়া, আৰু পিছফালেতো 3জন পাৰিয়ে। আৰু আমিতো আপদে বিপদে 4জনো বহি যাওঁ, হয়নে নহয় বাৰু? সকলোৱে চাগে কৰে তেনেকৈ, কেতিয়াবা 4জন বহিবলগীয়া হৈ যায়। কিন্তু এনেকুৱা হ'লে সুবিধা হয়, আৰু সেইটো কাৰণেই মানে লোৱা হ'ল। আৰু আমাৰ যিহেতু বাৰাণ্ডাখনত গাড়ীখন থোৱা হয়, আপোনালোকে আগতে দেখিছে মানে মাহঁতৰ ঘৰত। গতিকে সেইখিনি জেগাখিনিও আকৌ মিলাব লগা হয়, মানে সিমানখিনি জেগাৰ ভিতৰতে ৰাখিব পৰাকৈ মানে এইখন মানে চব ফালৰ পৰা মিলি আছিলে, সেইটো কাৰণে। আৰু তাৰপিছত মায়ে অকণমান পূজা কৰিলে, আৰু আমি এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। মই নাযাওঁ বুলিও মানে যাবলৈ ওলালোঁ। মানে মোৰ গাটো ভাল লাগি থকা নাছিলে। মই যে কৈছিলোঁ আপোনালোকক গেছৰ প্ৰব্লেমটো মোৰ আকৌ হৈছিলে, সেইটো কাৰণে গাটো অলপ বেয়া হৈ আছিলে আজি ৰাতিপুৱাৰ পৰা। কিন্তু মানে তাৰপিছতো মাহঁতে চবেই ফূৰ্তি কৰি ওলাবলৈ গ'লে, দেউতায়ো ক'লে, সেইটো কাৰণে লাষ্ট মুহূৰ্তত আকৌ ওলাই দিলোঁ হঠাৎ। আৰু এয়া নৈ আইতাক আৰু ককাকৰ লগত পিছফালে, আৰু মই আৰু বাবু আগফালে। নৈ অকণমান ডাঙৰ হ'লে মাজৰ ছিটটোতে বহিব পাৰিব বাৰু, এতিয়া নোৱাৰে। আৰু আমি আহি গ'লোঁ মহাভৈৰৱ মন্দিৰত। ইয়াতে মানে গাড়ীখনো পূজা কৰাম, আৰু আমি সেৱাও ল'ম। ইয়াতে যে ডাঙৰকৈ শিৱ বাবাৰ মূৰ্তিজনা আছে, সেয়া মানে ককাকে নৈক দেখাই আছিলে মামাকৰ লগত। মানে এয়া কিন্তু ৰ'দৰ কাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, মই দেখাই নাছিলোঁ স্ক্ৰীণখনত কি আহি আছে। তাৰপিছত আমি আটায়ে সেৱা ল'লোঁ, আৰু নৈয়ে এয়া ককাকৰ কোলাত, মানে কোলা বগাই ফুৰিছে, এবাৰ মামাকৰ কোলাত, এবাৰ ককাকৰ কোলাত, এবাৰ আইতাকৰ কোলাত। বহু দিনৰ পিছত মহাভৈৰৱ মন্দিৰত আহিলোঁ, প্ৰেগনেঞ্চিৰ সময়ৰ আগতেই আহিছিলোঁ। আৰু ইয়াৰ পাৰবোৰ চাওকচোন, ইয়াত যে আহিলে মনটো কিমান বেছি ভাল লাগে, মানে সেয়া শব্দৰে বুজাব নোৱাৰোঁ। আৰু বহুত বেছি মানে পবিত্ৰ পবিত্ৰ লাগে। আৰু একদম সৰুৰ পৰাই মানে মহাভৈৰৱ মন্দিৰৰ লগত এটা সম্পৰ্ক আছে ন। আমি মন্দিৰ বুলি ক'লে হঠাতেই ইয়াতেই আহোঁ, যিহেতু একদম ওচৰতে হয়। গতিকে মানে সেয়া, আৰু আজিও ইয়াতে পূজা ভাগ কৰাই মানে মনটো বহুত বেছি শান্তি লাগিলে। এয়া বাবুৱে পূজা কৰি আছে, ব্ৰাহ্মণে আহি এনেকৈ পূজা কৰি দিলে। বহুত বেছি ভাল লাগিলে। আৰু গাড়ীখন আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কিন্তু দেই কমেণ্টত। আৰু বাবুৱে যিহেতু চলাব, গতিকে পূজাও সিয়ে কৰিলে। আৰু তাৰপিছত আমি আহি ঘৰ পালোঁ। দেৰিয়ে হৈছিলে, যিহেতু গাড়ী কিনি আজিয়ে পূজা কৰা হ'ল, দুপৰীয়া হৈ গৈছিলে। আৰু নৈ মন্দিৰত গৈ শুই গৈছিলেগৈ। আৰু গাড়ীখন এতিয়া ভৰাই থ'ব, এয়া বাবুৱে ভৰাবলৈ আনিছেই। আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰিছোঁ দেই, কেনেকুৱা লাগিলে জনাব। বাই।